ব্লক AYDFৰ নিৰ্বাচনী কাৰ্যালয় মুকলি চেঙা ব্লক AYDFৰ নিৰ্বাচনী ৰণৰঙ্গা চেঙা ব্লকৰ AYDFৰ দলীয় মনোনয়ন পত্ৰ গ্ৰহণ ৰাজ্যত বৰ্তমান পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ বলি থকাৰ মাজতে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বাঘমাৰাচৰত চেঙা ব্লক AYDFৰ নিৰ্বাচনী কাৰ্যালয় মুকলিৰে নিৰ্বাচনী ৰণৰঙ্গা কাৰ্যালয় মুকলিৰ পিছতে চেঙা ব্লকৰ বাঘমৰা জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী কোহিনুৰ বেগম আৰু খোলাবান্ধা জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰাক্তন জিলা পৰিষদৰ সদস্য মফিদা আহমেদৰ লগতে চেঙা ব্লকৰ 9খন পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দলীয় মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হয় উক্ত অনুষ্ঠানত জিলা AYDFৰ উপসভাপতি ৰুস্তম আলী আৰু ফজল হক চৌধুৰী ব্লক AYDFৰ সভাপতি আব্দুল জলিল সম্পাদক শাবান আলী উপসভাপতি মুছুৰুদ্দিন আহমেদ আৰু আবুৰ ৰিজৱান আহমেদ সাংগঠনিক সম্পাদক আবু সাবা আহমেদ আৰু ৰফিকুল ইছলাম লগতে জিলা ব্লক আৰু বিভিন্ন পঞ্চায়ত কমিটিৰ বিষয়ববীয়া সকলো কৰ্মীসকল উপস্থিত থাকে নমস্কাৰ মই আজি চেঙা সমষ্টিৰ অন্তৰ্গত বাঘমাৰাচৰ ব্লকৰ পৰা মনোনয়ন পত্ৰ গ্ৰহণ কৰিলোঁ ইয়াৰ আগতো মই 2007 পৰা 2012 চনলৈকে প্ৰেছিডেণ্ট আছিলোঁ মোক বিপুল ভোটত বাঘমাৰাচৰবাসীয়ে জয় কৰিছিলে আৰু তেখেতসকলৰ মানে অনুভূতি আৰু ভাল ছাপোৰ্ট মৰ্মে মই আজি জিলা পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হ'বলৈ বাধ্য হৈছোঁ আশা ৰাখিছোঁ আমাৰ জিলা পৰিষদ সমষ্টিৰ চাৰিটা পঞ্চায়ত আছে 5টা পঞ্চায়ত আছে আৰু এই 5টা পঞ্চায়তৰ ৰাইজে মোক বিপুল সঁহাৰি দোৱা আৰু আশীৰ্বাদ মানসিক শাৰীৰিক ছাপোৰ্ট কৰিব বুলি মই আশাবাদী তেখেতে মোক বিপুল ভোটত জয়ী কৰিব বুলি মই আশাবাদী উক্ত অনুষ্ঠানত জিলা আৰু ব্লকৰ বিষয়ববীয়াসকলে উপস্থিত থাকি আগন্তুক পঞ্চায়ত নিৰ্বাচনত চেঙা ব্লকৰ 2টা জিলা পৰিষদৰ লগতে 9খন আঞ্চলিক পঞ্চায়তৰ সদস্যই জয়ী হোৱাৰ দাবী কৰাৰ লগতে চেঙা আঞ্চলিক পঞ্চায়ত AYDFৰ দখলত থাকিব বুলি দাবী কৰে বাঘমাৰাচৰ আঞ্চলিক AYDF কমিটিৰ মুখ্য যি নিৰ্বাচনী কাৰ্যালয় অস্থায়ী কাৰ্যালয় সেই স্থায়ী কাৰ্যালয়খন জিলা কমিটিৰ 2জন জ্যেষ্ঠ উপসভাপতি সন্মানীয় ৰুস্তম আলী আহমেদ ছাৰ ফজল হক চৌধুৰী ছাৰ আৰু আমাৰ ব্লক কমিটিৰ সকলো বিষয়ববীয়াক লগত লৈ আমি আজি শুভ উদ্বোধন কৰিলোঁ আৰু এই ক্ষেত্ৰত আমাৰ চেঙা বাঘমাৰাচৰ ব্লকৰ অন্তৰ্গত যি 9খন পঞ্চায়ত আছে এই 9খন পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ যিসকলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে তেওঁলোকে দলীয় মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু এই ক্ষেত্ৰত আমি অত্যন্তই সুখী আমাৰ যি আঞ্চলিক কমিটিসমূহ আছে সেই আঞ্চলিক কমিটিসমূহ যদিও বিভিন্নজনে দলীয় প্ৰাৰ্থিত্ব বিচাৰিছিল আমাৰ আঞ্চলিক কমিটিয়ে তেওঁলোকে বুজা পৰাকৈ এজন এজনকৈ প্ৰাৰ্থী আনি আজি ইয়াত দলীয় মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু আমি অত্যন্তই আশাবাদী আমাৰ যিসকলে নিষ্ঠাৱান কৰ্মী ইয়াত দলীয় প্ৰাৰ্থিত্ব দাখিল কৰিছে অনাগত পঞ্চায়ত নিৰ্বাচনত আমাৰ দলীয় প্ৰাৰ্থীসকলে নিশ্চিতভাৱে জয়ী হ'ব আৰু নৱগঠিত যি চেঙা ব্লক সেই ব্লকো আমি দখল কৰিবলৈ সক্ষম হ'ম বুলি আমি অত্যন্ত আশাবাদী বাঘমাৰাচৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম
মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com